এভৰিৱান কি খবৰ ৰাইজসকল ভালে আছেনে আৰু ৰাইজসকল যেহেতু আপোনালোকে সকলোৱে গম পাইছে অসমৰ ৰাজনীতিকত ধুমুহা বতাহ বলি আছে বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টি আটাইতকৈ চৰ্চাৰ বিষয় হৈ আছে যেহেতু ৰাইজসকল আৰু মাথু কেইটামান দিন আমাৰ হাতত তাৰ পিছতে আছে যেহেতু লোকসভা ইলেকশ্যন সো ৰাইজসকল এবাৰ আহি গ'ল দিল্লীৰ পৰা অমিত শাহ আহি গ'ল তিনিচুকীয়ালৈ সৰ্বানন্দ সোণোৱালক সাপোৰ্ট কৰিবৰ কাৰণে কিন্তু ৰাইজসকল সেই সৰ্বানন্দ সোণোৱালক যে সাপোৰ্ট কৰিবৰ কাৰণে দিল্লীৰ পৰা আহি গ'ল অমিত শাহ আৰু এই সন্দৰ্ভত লুইনজ্যোতি গগৈয়ে বিস্ফোৰক মন্তব্য দাঙি ধৰিছে তেন্তে আহক ৰাইজসকল আমি লুইনজ্যোতি গগৈ কিনো মন্তব্য আগবঢ়ালে এই সন্দৰ্ভত তো ৰাইজসকল আপোনালোকক ভিডিঅ'টো মোৰ ওচৰত ভিডিঅ'টো আছে ভিডিঅ'টো মই আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো চালে আপোনালোকে সকলো গম পাব আৰু ৰাইজসকল প্ৰথমবাৰ যদি মোৰ ভিডিঅ'টো চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ তো ঠিক আছে ৰাইজসকল পলম নকৰোঁ তেন্তে আহক আমি আৰম্ভ কৰোঁ গগৈয়ে অমিত শ্বাহৰ বিষয়ে কি কৈছিল যেতিয়া অসমীয়া মানুহৰ ভৱিষ্যত ধ্বংস কৰি দিব খোজা এখন জাতি ধ্বংসী আইন কা জাপি দিছিল তেতিয়া এইগৰাকী ব্যক্তিয়ে মনে মনে থাকি আমাৰ অসম মানে দেশমাতৃ ধ্বংসৰ যি যজ্ঞ এই যজ্ঞ সন্মুখত থিয় হৈ নিজে আহুতি আগবঢ়াই দিছে জাতিৰ এই যিটো ভয়াৱহ পৰিৱেশ জাতি ধ্বংসৰ যিটো পৰিৱেশ ইয়াক লৈ তেওঁ অকণমান চিন্তিত নহয় তেওঁ যদি কেৱল মাত্ৰ তেওঁ যদি চিন্তা কৰিছে নিজৰ দাবীৰ কথা নিজৰ আসনৰ কথা জাতিৰ ভৱিষ্যত মাটি ভেটিৰ কথা এইবোৰ অকণমান গুৰুত্ব নিদি জাতি ধ্বংসী যজ্ঞখন নিশ্চয়কৈ মানে জাতিটো তিল তিলকৈ মৰি থকা নিশ্চয়কৈ চাইছে আৰু এই গোটেই জাতীয় যিটো অন্যায় এই অন্যায়ৰ মূল যিগৰাকী খলনায়ক সেই খলনায়কগৰাকীক তেওঁ পাঁচগৰাকী ব্যক্তিক যেতিয়া শ্বহীদ কৰিলে গুলীয়াই হত্যা কৰিলে তেতিয়াও তেওঁ মনে মনে আছে নীৰৱ নিৰ্বিকাৰ যেতিয়া আমাৰ নিজৰ ডেকা সফল যুৱকসকলৰ তেজেৰে আমাৰ অসমৰ আকাশ বতাহ ৰাঙনি হ'ল শ্বহীদৰ এই তেজৰ চেকুৰাই অসমৰ মানুহৰ মাজত জাতীয় চেতনা শক্তিশালী কৰি গঢ়ি তুলিলে তেতিয়া আমাৰ নিজৰ ভাই আমাৰ ভতিজাৰ মৃত্যুক তেওঁ অকণমান কম্পমান হোৱা নাই নীৰৱে চাই আছে লক্ষ্য কৰিছে কেৱল মাত্ৰ নিজৰ চকী নিজৰ ভতিখন গতিকে ইয়াৰ উত্তৰ এইবাৰ 2024 চনৰ লোকসভাৰ নিৰ্বাচনত ৰাইজে দিব লাগিব গতিকে ৰাইজ আজি এই শুভক্ষণত মই এই পবিত্ৰ শ্ৰী শ্ৰী কালিমলা বৰনামঘৰৰ সমীপত থিয় হৈ বৰনামঘৰৰ প্ৰতি মই সেৱা জনাই নতনে বলিপাত জনাই আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনসমূহত ৰাইজৰ ঘৰৰ পবিত্ৰ বেদীক মই সশ্ৰদ্ধ প্ৰণিপাত জনাই আশীৰ্বাদ বিচাৰিছোঁ এই অঞ্চল এনেকুৱা এটা অঞ্চল য'ত মটক জনগোষ্ঠীৰ বীৰ পুৰুষ মতা কুকুৰা বৰবৰুৱাৰ সমাধিস্থল আছে এই পানীতোলা গাঁৱত গতিকে এইগৰাকী মটক জাতি হত্যাৰ মহান বীৰ মতা কুকুৰা বৰুৱাৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আমি আশা ৰাখিছোঁ তেখেতে পুণ্য ধৰ্মৰ পৰা সকলোকে আশীৰ্বাদ দিব যিসকলে দেশৰ অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামত যিসকলে আগবাঢ়িছে যিসকলে আমাৰ সমাজখনক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ ৰাজনীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ আমি সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ সেইসকলৰ প্ৰতি যাতে পুণ্য ধামৰ পৰা আমাৰ এই বীৰ পুৰুষ মতা কুকুৰা বৰুৱা তেখেতেও যাতে তেখেতৰ পুণ্য আমাৰো যাতে আমাক আশীষ দৰ্শন কৰে আশীৰ্বাদ দিয়ে তাকে মই কামনা কৰিছোঁ ৰাইজ এতিয়া বিজেপিয়ে হাৰিবলৈ কথা প্ৰমাণ হৈ গ'ল ভয়ত তেওঁলোকৰ টপ নাই সেইকাৰণে এতিয়া তেওঁলোকৰ অমিত শ্বাহ আন কোনোবা নমাই দিছে কিন্তু আচৰিত যে অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মা থকাখন এই সভাখন কালি যি তেওঁলোকে যি ৰোড শ্ব' কৰিলে যি কাৰ্যসূচী কৰিলে তাত আচৰিত যে যিগৰাকী প্ৰাৰ্থী তাত উপস্থিত নাই আচৰিত কথা নহয়নে যিটো ৰোড শ্ব' যোৱাকালি অমিত শ্বাহ ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে সেই ৰোড শ্ব'ত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে, কিন্তু কি আছো সৰ্বানন্দ সোণোৱাল নাই। তাৰমানে সৰ্বানন্দ সোণোৱালৰ এইকাল কেম্পেইন কৰা নাই নে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ কাৰণে কেম্পেইন কৰিছে? এই কথাৰ পৰা আমি লাহে লাহে গম পাইছোঁ যে আচলতে বিজেপিৰ নিজৰ মাজতো বৰ ভাল অৱস্থা নাই। বিজেপিৰ যিসকল কৰ্মকৰ্তা নেতা সেইসকল ইতিমধ্যে আমাৰ লগ লাগিছে। কাৰণ বিজেপিৰ এতিয়া তিনিটা তেওঁলোকৰ পাৰ্ট, এটা হৈ গ'ল তেওঁলোকৰ পুৰণা যিসকল বিজেপি কৰ্মকৰ্তা আছিল তেওঁলোকৰ এতিয়া তাত কোনো স্থান নাই, তেওঁলোকক কোনো সুযোগ দিয়া নহয়। আৰু এটা বিজেপিৰ গ্ৰুপ হৈ গ'ল, এইটো হ'ল জাতীয়তাবাদ, মানে আমাৰ যিসকলে আগতে জাতীয়তাবাদ কৰিছিল, অসম গণ পৰিষদ কৰিছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিসকল বিজেপি জাতীয়তাবাদী বিজেপি যিসকল মানে ভুৱা জাতীয়তাবাদী বিজেপি, জাতীয়তাবাদৰ লগত বিজেপিৰ নীতি আদৰ্শৰ কোনো সম্পৰ্ক নাই, সম্পৰ্ক থাকিবও নোৱাৰে। আৰু এটা হ'ল যিসকল কংগ্ৰেছৰ পৰা কংগ্ৰেছৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিসকল গৈছে তেওঁলোকৰ অবাধ দমদমনি বিজেপিত চলে। গতিকে আমি ইতিমধ্যে দেখিছোঁ যে এইবাৰ সৰ্বানন্দ সোণোৱাল এই সমষ্টিটোত উঠাৰ লগে লগে তেখেতসকলৰ আন আন কৰ্মকৰ্তাই আমাৰ এই যাত্ৰাত চামিল হোৱাৰ সেই কথাৰ উমান পায়। ইতিমধ্যে বিভিন্ন ধৰণে তেওঁলোকে এটা কাম কাজ আৰম্ভ কৰিছে, প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে। আজিও এই সভালৈ আৰু ইয়াতকৈ 3 গুণ 5 গুণ মানুহ হ'ল আমাৰ মহিলাসকল। আজি 10টা বজাৰ পৰা 2টা বজালৈকে আমাৰ মহিলাসকলক আজি ফটো মাৰিবলৈ লগাই দিছে, হয় নহয়? মানে কিমান ভয় পাইছে। মোক কালি পৰহিলৈকে ক্লাবৰ সভাপতি হৈ বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ লুৰিজ্যোতি গগৈ ক্লাবৰ সভাপতি। এই ক্লাবৰ সভাপতিৰ ভয়ত তেওঁলোকৰ অৱস্থা বেয়া। এতিয়া আমাৰ ইয়াৰ প্ৰাৰ্থীগৰাকীৰ অৱস্থা এনেকুৱা যে ফাট মাইলা বসুমতী পাতলে দোকানৰ অৱস্থা হৈছে। গতিকে উপায় নাইকিয়া হৈ এতিয়া আমাৰ প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে। আজি 10টাৰ পৰা 2টা বজালৈকে সময় দি দিছে। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰিছে সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ৰাইজ আকৌ যিহেতু মাথো কেইটামান দিন আমাৰ হাতত, তাৰ পিছতে হ'ব লোকসভা ইলেকশ্যন। আৰু যিহেতু আপোনালোকে সকলোৱে গম পালে লুৰিণজ্যোতিৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছে। আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজিয়ে পালে যে অমিত শ্বাহ কিয় অসমলৈ আহিছিল, বিশেষকৈ তিনিচুকীয়ালৈ আহিছিল। তিনিচুকীয়াত এক বিশাল পদযাত্ৰা আৰম্ভ কৰিছিল। তো ৰাইজসকল ভিডিঅ'টো আপোনালোকক মই দেখুৱালোঁ, ভিডিঅ'টো চাই আপোনালোকে সম্পূৰ্ণ বুজি পালে। তো ঠিক আছে ৰাইজসকল, আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকক লগ পাম মোৰ আহিবলগীয়া অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।